প্ৰিয় শ্ৰোতা দৰ্শকসকল, এই মুহূৰ্তত মই সদৌ অসম অপ্ৰাদেশিকতা আৰু ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সংস্থা আছে, এই সংস্থাৰ সদৌ অসম সাংগঠনিক সম্পাদক মাননীয় দিল হুছেইন ছাৰ মোৰ লগতে আছে। তেখেতক আপোনাক ছাৰ মই সুধিছোঁ যে আমি ইমান দিনে যি ধৰ্ণা বা অনশন কৰিলোঁ, আন্দোলন কৰিলোঁ, তাৰ ফল হয়তো সকলোৱে গম পাইছে, আমাৰ সন্থাৰ তো দৰ্শকেও গম পাইছে। তো এতিয়া আমি কি কাৰ্যপন্থা ল'লে ভাল হ'ব, আমি এতিয়া আগন্তুক কি কৰিম, কি কৰিলে ভাল হ'ব সংস্থাটোৱে? মই নমস্কাৰ জনাইছোঁ সকলো অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী শিক্ষকসকলক। তো মই জয়তে আজি মই যিহেতু 26 জানুৱাৰী, মই 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ অভিনন্দন সকলোকে মই জনাইছোঁ। তো যিয়ে নহওক, আমাৰ যিহেতু অপ্ৰাদেশিত শিক্ষক সন্থাৰ যিটো আমাৰ অবিৰতভাৱে যিটো আমাৰ কাৰ্যসূচী চলি আছে, আপোনালোকে গমেই পাইছে যে আমি ইমান দিনে কি কৰিলোঁ কি নকৰিলোঁ। আপোনালোকে গোটেইখিনি অৱগত জানেই যে আমি বহুত কষ্ট কৰিলোঁ, তথাপিতো আমি চৰকাৰক এতিয়ালৈকে পঠিয়াই নিয়াব পৰা নাই, যদিও চৰকাৰক আমি অলপ পৰিমাণে হ'লেও এটা প্ৰভাৱ পেলাব পাৰিছোঁ। তো গতিকে মই সাংগঠনিক সম্পাদক হিচাপে মই সকলো শিক্ষক কৰ্মচাৰীক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যিহেতু আমাৰ অহা 28 তাৰিখে এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে, এই সভাখনত মই সকলো জিলাৰ পৰা নিৰ্বাচিত হোৱা প্ৰতিনিধি বা শিক্ষকসকলক মই 28 তাৰিখে এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত মই অংশগ্ৰহণ কৰাৰ কাৰণে মই টানি অনুৰোধ জনাম। আপোনালোকে দলে বলে যোগদান কৰক আৰু কাৰ্যনিৰ্বাহক সভাখন সফল কৰক। আৰু লগতে মই সকলো শিক্ষাগুৰুক মই অনুৰোধ জনাইছোঁ যে যিহেতু আমাৰ আন্দোলনটো তীব্ৰতৰভাৱে গঢ়ি উঠিছে, আপোনালোকে যি সহযোগ কৰিছে এই সহযোগ আমি পাইছোঁ, যদিও আৰু ইয়াতকৈ আমাক বহুত সহযোগৰ প্ৰয়োজন আছে। কাৰণ অনাগত দিনত আমাৰ প্ৰাপ্য আদায় কৰিবলৈ হ'লে এইখন চৰকাৰৰ দিনত চৰকাৰৰ লগত আমি একেবাৰে ফাইট কৰিব লাগিব আৰু ইয়াতকৈ তীব্ৰতৰ ফাইট কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে আমাৰ সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰে, এই সিদ্ধান্তত যাতে সকলোৱে অংশগ্ৰহণ কৰি যাতে আন্দোলনখন বা আমাৰ কাৰ্যপন্থা আৰু তীব্ৰতৰ গঢ়ি তোলে। তো গতিকে মই ক'ব খুজিছোঁ যে আমাৰ 28 তাৰিখে যিটো বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে, এই সভাত আমি হয়তো আমাৰ সন্থাই সিদ্ধান্ত ল'ব। সিদ্ধান্ত মৰ্মে আপোনালোকে যাতে সকলোকে এই কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তক সন্মতি প্ৰকাশ কৰি যি সিদ্ধান্ত হয় তাত যাতে সকলোৱে অংশগ্ৰহণ কৰে। মই তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু লগতে মই ক'ব খুজিছোঁ যে আমি নিশ্চয় আমাৰ এই যে 28 তাৰিখৰ পিছত যিটো আমাৰ কাৰ্যপন্থা হ'ব, এই কাৰ্যপন্থা সম্পৰ্কে মই এটা চমু আভাসৰ নিচিনা মোৰ মতামত, মোৰ ব্যক্তিগত মতামত, যিহেতু 5 ফেব্ৰুৱাৰীৰ পৰা অধিৱেশন আৰম্ভ হ'ব। এই অধিৱেশনৰ আগতে আমি নিশ্চয় চৰকাৰক বা অসমৰ জনসাধাৰণক জ্ঞাত কৰাকৈ জনাবলৈ, সকলোকে জাগ্ৰত কৰিবলৈ যাতে আমি এটা কাৰ্যপন্থা হাতত ল'ব পাৰোঁ, তাৰ কাৰণে সকলোৱে দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়াব বুলি মই ভাবিছোঁ। যাতে সকলোৱে আমি এই অধিৱেশনতেই কিবা নহয় কিবা এটা ডু অৰ ডাই, কিবা নহয় কিবা এটা কৰিবই লাগিব। আমি সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে 28 তাৰিখৰ যিটো সিদ্ধান্ত হ'ব, এই সিদ্ধান্ত মৰ্মে সকলোৱে সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। ছাৰ, এইখিনিতে মই প্ৰশ্ন কৰিছোঁ আপোনাক এটা, যে 28 তাৰিখৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহকত কিবা আকৌ কাৰ্যসূচী লোৱা হ'ব নেকি যে আন্দোলন কৰাৰ কাৰণে? হয়, তো এই 28 তাৰিখৰ যিটো বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে, এই সভাখনত পূৰ্ণ সম্ভাৱনা আছে, যদি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যদি কি কৰে, অংশগ্ৰহণ বা সহমত প্ৰকাশ কৰে, নিশ্চয় আমি 28 তাৰিখৰ পিছতে বা 29 তাৰিখৰ ভিতৰতে বা তেনেকুৱা এটা ওচৰে পাজৰে এটা সময়ত আমি এটা কাৰ্যসূচী হাতত ল'ম বুলি এটা পৰিকল্পনা আমাৰ আছেই। আৰু লগতে আমাৰ পৰিকল্পনা আৰু এটা আছে, আমি পৰিকল্পনা এটা কৰিব লাগিব। তো যদি আপোনালোকে সকলোৱে সহযোগ কৰে, তেতিয়াহ'লে পৰিকল্পনা এনেকুৱা এটা যে আমি
তাৰ আগতে হয়তো আমি বিভিন্ন ধৰণৰ বিষয়া শিক্ষা বিভাগৰ বিষয়াসকলকো অলপ অৱগত কৰি সিহঁতকো মেমৰেণ্ডাম দি সিহঁতৰ লগত আলোচনা কৰি যদি একেবাৰে যদি মানে যদি আমাক মানে অলপো সঁহাৰি নিদিয়ে তেতিয়াহ'লে আমি তীব্ৰতৰ আন্দোলন কৰাৰ কাৰণে মানে এটা পৰিকল্পনা ল'ব লাগিব। এইটো মই ভাবিছোঁ এজন সাংগঠনিক সম্পাদক হিচাপে। গতিকে ইয়াতকৈ আৰু তীব্ৰতৰ আন্দোলন আমি কৰিব লাগিব। সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ।